2021 বৰ্ষৰ 29 নৱেম্বৰ যোৰহাটবাসীৰ বাবে এটা অত্যন্ত কাল অমানিশাৰ দিন কাৰণ যোৰহাটৰ ৰাজপথত সেইদিনাখন অনিমেষ ভূঞাৰ যিটো হত্যাকাণ্ড এই হত্যাকাণ্ডটো সংঘটিত হৈছিল ছাত্ৰনেতা আৰু তাৰ পিছত প্ৰায় 50টা দিনৰ তদন্ত আৰক্ষীৰ বিশেষ যিটো এছআইটি দলৰ নেতৃত্বত তদন্ত আৰু তদন্তৰ পিছত এখন চাৰ্জশ্বিট কেছ ডায়েৰী যুগ চাৰ্জশ্বিট যাৰ পৃষ্ঠা আছিলে 880 পেজৰ সমগ্ৰ কেছ ডায়েৰী আৰু তাৰ ভিতৰত অন্তৰ্ভুক্ত আছিলে 339 পৃষ্ঠাৰ চাৰ্জশ্বিট এই গোটেই ঘটনাটোত ইতিমধ্যে আমি প্ৰাগ নিউজে বহুবাৰ বাতৰি কৰিছোঁ আৰু 17 জানুৱাৰীৰ দিনা যি মহামান্য আদালতত যোৰহাট আৰক্ষীয়ে যি চাৰ্জশ্বিট দাখিল কৰিছিলে অভিযোগনামা সম্পূৰ্ণৰূপে দাখিল কৰিছিলে তাৰ পিছত এটা চৰিত্ৰৰ কথা পুনৰবাৰ উত্থাপিত হৈছিলে আৰু সেই চৰিত্ৰটো সেই সময়ত যিসকল লোকক আটক কৰা হৈছিল তাৎক্ষণিকভাৱে অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ বাবে তাত এজন বিশেষ ব্যক্তিকো আটক কৰা হৈছিল যিজন ব্যক্তি এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে মোৰ কাষত উপস্থিত আছে সুভাষ বৰা সুভাষ বৰা মোৰ লগত উপস্থিত আছে এটা সুভাষ বৰা কিয় আজি আমি প্ৰাগ নিউজৰ পৰ্দাৰ সন্মুখলৈ আনিলো সেই কথাখিনি সুভাষ বৰাৰ লগত পাতিম মই এটা কথাই কৈ থব বিচাৰিম যে এই 339 পৃষ্ঠাৰ যিখন চাৰ্জশ্বিট অত্যন্ত কঠোৰ যিখন চাৰ্জশ্বিট যোৰহাট আৰক্ষীয়ে দিছে তাত 15 জন ব্যক্তিক সেই সময়ত আটক কৰা হৈছিল তেওঁলোকক আসামী হিচাপে যোৰহাট কাৰাগাৰত তেওঁলোকক ৰখা হৈছিল আৰু সেই 15 জনৰে এজন পৰৱৰ্তী সময়ত যিজন কোলা গুণ্ডা বুলি কোৱা হয় কোলা দৰা সেই সময়ত মৃত্যু হৈছিল আৰু তাৰপিছত 14 জনলৈ বিয়োগ হৈছিল 14 জনৰে 13 জনৰ বিপক্ষে চাৰ্জশ্বিট দিছে কিন্তু সুভাষ বৰাক সম্পূৰ্ণৰূপে কোনো ধৰণৰ তেওঁৰ বিপক্ষে তথ্য সাক্ষী প্ৰমাণ নোপোৱাৰ বাবে দোষমুক্ত ঘোষণা কৰিছে আৰু কালি সন্ধ্যা প্ৰায় 8ৰ পৰা 9 বজাৰ ভিতৰত তেখেতে আহি নিজৰ গৃহভূমি পাইছে ঘৰ পাইছে আহি সুভাষ বৰা কেনেকৈ হাৰি আহিলে সমগ্ৰ তদন্তৰ পৰা সুভাষ বৰা প্ৰকৃততে দোষী নাছিল নেকি এনেই সুভাষ বৰাক 58 দিন কাৰাগাৰৰ ভিতৰত আসামী হিচাপে ৰাখিছিল নেকি এই কথাখিনি সুভাষ বৰাৰ পৰা জানিব বিচাৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথম কথাটো হ'ল যে নিশ্চয় কালি আপোনালোকৰ ঘৰত এটা কন্দা পৰিৱেশ 58 দিনৰ পিছত আপুনি আহিছে আপোনাৰ এমাদিমা দুই সন্তানক দেখা পাইছে পত্নী মা দেউতাক দেখা পাইছে ঘৰত ভৰি থৈ কেনেকুৱা লাগিছে মই প্ৰথম হেতু ভালেই লাগিছে দুমাহৰ পিছত বিনা দুখত মই 58টা দিন কাৰাবাসত খাটিবলগীয়া হ'ল মোৰ গাঁওবাসী অঞ্চলবাসী তথা অসমৰ ৰাইজে যে মোৰ ন্যায়ৰ সপক্ষে সত্যতা প্ৰমাণ কৰিবলৈ তেওঁলোকেও যথেষ্ট কষ্ট কৰিলে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু সংবাদ মাধ্যমেও কিছুসংখ্যক সংবাদ মাধ্যমে যথেষ্ট কষ্ট কৰি মোক এই মুকলি আকাশৰ তললৈ আহিবলৈ সত্যতা যিখিনি প্ৰমাণ কৰিব লাগে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাকো মই অনুৰোধ জনাইছোঁ অসমবাসীকো অনুৰোধ জনাইছোঁ মই সঁচাকৈ সেইটো সময়ত সেই যিটো মাৰপিটৰ ঘটনা জঘন্য কাণ্ড হৈছিল মই সেই সময়ত তাত নায়েই প্ৰায় এটা 10-15 মিনিটত তাত কাজিয়া হৈছে বুলি মই পাছত গম পাইছোঁ মই সেইটো টাইমত ঘৰৰ পৰা গৈছোঁহে 3টা বজাত মই টাউনত উপস্থিত হৈছিলোঁগৈ মই তাৰ একো ভূপতং পোৱাই নাই যিহেতু আমি বহুত দূৰৰ পৰা যাওঁ মই নিজৰ বস্তু কিনাত ব্যস্ত হৈ আছিলোঁ সেইটো টাইমতে মই ইটো পাৰৰ পৰা সিটো পাৰলৈ বস্তু আনিবলৈ যাওঁতেই যেহেতু আমি বিভিন্ন দোকানৰ পৰা বস্তু আনিবলগীয়া হয় আপোনাৰ মানে দোকান আছে ঘৰত দোকান আছে গেলামালৰ দোকান আছে বস্তু আনিবলৈ যাওঁতে DSP তেতিয়া তাত আছিলে তাতে মোক গাড়ীৰ ওচৰতে পাই পানি উঠাই লৈ আহিলে ঠিক আছে মই এই কথাখিনিলে সোমাম এতিয়া আপুনি 58 দিন থাকিলে 58 দিন থকাৰ পিছত আপুনি কি বুলি আপোনাক সেইদিনাখন পুলিচে লৈ গৈছিল যেতিয়া আপোনাক উঠাইছে ধৰিছে আপোনাক কি বুলি থানাত সোধপোছ কৰিছে কি বুলি উঠাই নিছিল আপুনিতো সুধিছে যে মোক কিয় উঠাই আনিছে এইটো কুৱেশ্যন কৰিছে আপুনি আপোনাক কি যুক্তিত উঠাই নিছে বুলি আপুনি তেওঁলোকে কৈছিলে সেই মুখেৰে আৰক্ষীয়ে কি বুলি কৈছিল মোক একোৱে ক'বলৈ সুবিধা দিয়া নাই মই কৈছোঁ বাইদেউ মোক কিয় উঠাইছে মই নাই সেইটোত যি ক'বলৈ আছে থানাত কবি মোৰ 2-3জন আৰক্ষীয়ে যেতিয়া ধৰি লৈ যায় মোৰ ভয় লাগিলত মই থানাত যি ক'ব লাগে কম বুলি গুচি গ'লোঁ মই ভাবিছিলোঁ থানাত মোক সুধিব আৰু মোক এৰি দিব কিন্তু থানাই মোৰ কথা কোনো কথাই নুশুনিলে মই ইমান ক'বলৈ চাইছোঁ যে ছাৰ মই যিজন পাৰ্কিঙৰ মানুহ তেখেতক সোধক মই আছিলোঁ নাই তাত মই কিমান সময়ত পাইছোঁ কাৰণ কেলৈ আমি গাড়ীখন ৰখাওঁগৈহে তাত পাৰ্কিঙৰ মানুহ আহেই 1 মিনিট 2 মিনিটো লেট নকৰে তেখেতে সম্পূৰ্ণ জানিব যে মই আছিলোঁ নে নাই তাত কিন্তু তাৰ কোনো OC যিজন আছিলে তেখেতেও কোনো গুৰুত্ব মানে দিয়া নাই যে মই ইমান নিৰ্দোষিতা প্ৰমাণ কৰিবলৈ চাইছোঁ কাকুতি মিনতি কৰিছোঁ মোক ক্লু পাইছে নেকি ছাৰ কিবা মই বাৰম্বাৰ সুধিছোঁ ছাৰ মোৰ ভিডিঅ'ত পাইছে নেকি মই CCTVত পাইছে নেকি না কিবা পাইছে নেকি
কোনো উত্তৰ দিয়া নাই, মানে এইটো সাংঘাতিক ধৰণে আপোনাৰ লগত অন্যায় কৰা হ'ল। অন্যায় কৰা হ'ল। অন্যায় কৰি মোক সেই দিনটোতে আপোনাৰ বৰদেউতা ঢুকাইছে। বৰদেউতা সেইদিনাখনি মোক গ্ৰেপ্তাৰ কৰিছে 3টা বজাত, বৰদেউতা ঢুকাইছে ডিব্ৰুগড় মেডিকেল কলেজত 10টা বজাত ৰাতি। সেইটো কাৰণে মই বৰদেউতা ঢুকাব বুলিয়ে মই আগদিনাখনি ডিব্ৰুগড়ৰ পৰা 2টা বজাত ৰাতি দেওবাৰে 2টা বজাত পাইছোঁহিয়ে। 2টা বজাত আহি পাই মই আকৌ গাঁৱৰ ৰাইজখিনি কিবা মোৰ যিহেতু আমাৰ দোকানখনৰ পৰাই চলি থাকে, মই সেইকাৰণে সোনকালে গৈছিলোঁ বস্তুকেইটা আনি গাঁৱৰ ৰাইজেও উপকৃত হ'ব। মই কেলে বৰ্তা যদি ঢুকাই যায়, ল'ৰা এটা যে মাৰিলে, কাজিয়া যে লাগিলে, এই ল'ৰা এটা যে মৰিলে, পিছত তেওঁৰ নাম আহিছে, এইটো বেলেগ কথা। আপুনি কেতিয়া গম পায় কথা? মই থানাত গৈ গম পাওঁ, থানাত নোযোৱালৈকে মই গম নাপাওঁ। অনিমেষ ভূঞা নামৰ ল'ৰা এটা যে মৰিয়াই হত্যা কৰা হ'ল, মই থানাতহে গম পাওঁ। মই টাউনত কোনো কথাই মোক কোনেও কোৱা নাই আৰু ময়ো গুৰুত্ব নিদিওঁ, মই নিজৰ কামত গৈছোঁ। কিন্তু হাই হুলস্থুল যদি দেখিলোঁহেঁতেন মই তেতিয়া সুধিলোঁহেঁতেন কি হৈছে কি নাই হোৱা। আপুনিতো গৈ পেলাই পৰিৱেশটো অলপ গোমা দেখিছিলে চাগে সেইদিনা। আপুনি নিজেও গৈ এটা প্ৰশ্নবোধক আহিছে যে সেইখন জেগা খুব হাল্লাবোল হৈ থকা জেগা, তাত এটা গোমা পৰিৱেশ আপুনি দেখিছিলে নাই? গোমা পৰিৱেশ দেখিছোঁ। মই এজনক সুধিছোঁ, ছাৰ ট্ৰেফিক এজনে মুছালকৈ তাত ডিউটি কৰি থাকে, তেখেতক সুধিছোঁ, ছাৰ আজি টাউন একেবাৰে ঠাণ্ডা, কিবা হ'ল নেকি? নাই একো হোৱা নাই, ঠিকে, কিবা এটা অকণমান হুলস্থুল হ'ল বুলি কৈ দিলে। ময়ো নিজৰ কামত ব্যস্ত হ'লোঁ সিমানে। এতিয়া মোক আপুনি কওক, জেলৰ ভিতৰৰ অভিজ্ঞতা। আপোনাক জেলৰ ভিতৰত থানা মাৰপিট কৰিছে নেকি? থানাত মাৰপিট নাই কৰা। ঠিক আছে, আপোনাক লৈ গ'ল, আৰক্ষীয়ে লৈ গ'ল, আপুনি ক'লে যে কাকতি মিনতি কৰিলে, আপোনাক এৰি নিদিলে, আপোনাক দোষীয়ে সাব্যস্ত কৰিলে তেওঁলোকে, সেইবাবে আপুনি 58 দিন থাকিল। কাৰাগাৰৰ ভিতৰৰ পৰিৱেশটো কওক। কাৰাগাৰৰ ভিতৰৰ পৰিৱেশটো মই 20 দিন কান্দিয়ে পাৰ কৰিছোঁ। মই একো ভাবিব পৰা নাই যে মোৰ কি দুখ। যদি মই কিবা এটা দুখ কৰি আহিলোহেঁতেন, মই ভাবিলোহেঁতেন মোৰ দুখৰ শাস্তি পাইছোঁ। মই একো দুখ কৰি অহা নাই, মোক কিয় এনেকুৱা শাস্তি দিয়া হৈছে, কোনেও মোৰ কথা শুনা মানুহ নাই। কাৰাগাৰৰ পৰিৱেশটো বহুত ভালেই পাইছোঁ, হ'লেও মানে আমাক দুখী চকুৰে চাইছেতো চবে হত্যাকাৰীৰ ৰূপত চাইছে। আনে লাগে অসমবাসী জ্বলি আছে, কাৰাগাৰৰবাসীও, কাৰাবন্দীও জ্বলি আছে এইটো কেছৰ কাৰণে। আপোনালোকক আৰু এটা বৰ সাংঘাতিক ঘটনা হৈছিল, মোৰ মনত আছে। দোষীসকলে শাস্তি পাওক, আমি প্ৰাগ নিউজে তেওঁলোকৰ বিপক্ষে তেতিয়াও আছিলোঁ, এতিয়াও আছোঁ, আগলৈও থাকিম। কিন্তু আপোনালোকক যেতিয়া আদালতলৈ লৈ গৈছিল, থানাৰ চৌহদৰ পৰা যেতিয়া আদালতলৈ লৈ গৈছিল, আপোনালোকক আক্ৰমণো কৰিছিলে ৰাইজে। এনেকুৱা ভয়ংকৰ পৰিস্থিতি জন্মৰ পৰা আৰু এনেকুৱা পৰিস্থিতিলৈ আমি যোৱাও নাই, দেখাও নাই। মই প্ৰথম দেখিছোঁ এনেকুৱা পৰিস্থিতি। কোনেও কালে চাবলৈ সময় নাই, দোষী নিৰ্দোষী বাচিবলৈ সময় নাই। হয়, মাৰিছে, ঘুচিয়াইছে, এনেকুৱা পৰিস্থিতিলৈ মানে মোৰ যাবলগীয়া হ'ল। আপোনাৰ পিঠিটো সেই সময়ত ঔগিল পৰিছে। সেই মুহূৰ্তত কেনেকুৱা লাগিছে? নিৰ্দোষী মানুহ এটাই মাৰ খাইছে, গৌৰ খাইছে, আকৌ সেইবোৰতো বাদেই আপোনাক সেই হত্যাকাৰীৰ ৰূপত চাইছে মানুহে, কেনেকুৱা লাগিছিল মন? ভাবিব নোৱাৰা এটা, মই কি দেখিছোঁ, কি ভাবিছোঁ, মই কিজানি মই মৰি যাব পৰা কিবা উপায় আছে নেকি, মই সেইটোও চাই আছোঁ। যে মই বিনা দুখত যেতিয়া মই এনেকুৱা অসমবাসীয়ে মোক হত্যাকাৰী বুলি ভাবিলেই, মই চাগে বাৰে বাৰে মনত পৰিছে, মই এই পৃথিৱীৰ পৰা বিদায় লোৱাই ভাল হ'ব। মই হয়তো যদি পাব্লিকে লৈ গৈ মোক মাৰিও পেলাই, মোৰ আক্ষেপ নাছিলে। মনত পৰিছে, খুব মনত পৰিছে। মা দেউতা মুখখন প্ৰত্যেক মুহূৰ্ততে আহি আছে, মা মই কি ভুল কৰিলোঁ, মই দেউতা কি ভুল কৰিলোঁ, মোৰ এনেকুৱাই ধান্দা হৈ আছে। মইতো কোনো ভুল কৰা নাই, মোক কিয় এনেকৈ শাস্তি হৈছে। মই কাক ক'ম? তোমালোকে যদি থাকিলেহেঁতেন মই ক'ব পাৰিলোঁহেঁতেন যে মা মই একো কৰা নাই, দেউতা মই একো কৰা নাই। কিন্তু মোৰ কথা কোনে শুনিব? তেনেকুৱা এটা অনুভৱ হৈছে। মা দেউতা মুখখন প্ৰত্যেক মুহূৰ্ততে মোৰ আহি আছে। পৃথিৱীত যে মা দেউতাই ভগৱান, মই আকৌ এবাৰ গম পাই গৈছোঁ। কাৰো মুখ মনলৈ অহা নাই। মোৰ ল'ৰা ছোৱালীকেইটাও মোৰ মুখখন আহিছে, যদিও মোৰ দেউতা আৰু মা যে তোমালোকেহে মোক বচাব পাৰিবা, মই কাক ক'ম এতিয়া? কোনেও মোৰ কথা নুশুনে, তেনেকুৱা অনুভৱ হৈছে। ওলাই আহিব পাৰিম বুলি ভাবিছিলে নে? ভবা নাছিলোঁ। মই মানে আইনী সুৰুঙাও কিছুমান থাকে বা আইনী মেৰ পেচো থাকে বুলি শুনি আছিলোঁ। কিন্তু আইনী মেৰ পেচত যদি মই কেনেবাকৈ ফচি যাওঁ, মোক উদ্ধাৰ কৰিবলৈ যিখন কেছত, সেইটোলৈ মোৰ বিৰাট ভয় লাগি আছিলে। যেতিয়া মই কাৰণত ধৰি লোৱা তুমি ফচি গ'লাহেঁতেন, চৰম শাস্তিও ল'ব লাগিলেহেঁতেন। চৰম শাস্তি মই মূৰত পাতি লৈ জীয়াই থাকিব লাগিলে বিনা কাৰণত। মই অনুৰোধ জনাইছোঁ আৰক্ষীক যে এনেকুৱা এটা তদন্ত কৰাৰ আগতে অন্ততঃ মোৰ লগত যিখিনি হ'ল যাতে বেলেগ এজনৰ লগত হ'ব নালাগে। অন্ততঃ আপোনালোকে তদন্ত কৰক, তদন্ত কৰি মিডিয়াৰ আগত এৰি দিয়া বা জেললৈ দিয়া যিখিনি কৰিব লাগে কৰক। মই অনুৰোধ জনাইছোঁ। মই সেইটো আপোনালোকক জোৰ কৰিবলৈও যোৱা নাই, অনুৰোধহে কৰিছোঁ যে মোৰ ক্ষেত্ৰত যিটো হ'ল বেলেগৰ ক্ষেত্ৰত যাতে আৰু নহওক। বহুত কষ্ট পায়,
বিনা দোষত এজন মানুহ যেতিয়া কাৰাগাৰখন দেখেগৈও তেতিয়াও হয়তো কাৰাগাৰৰ কঠোৰ নীতিতহে মানুহজন জীয়াই থাকে, কিন্তু মৰিবলৈ বহুতেই চেষ্টা কৰি থাকে, নোৱাৰে। এনেকুৱা পৰিস্থিতিলৈ যাবলগীয়া হয়। আৰু এটা কথা সুধি থওঁ মই, তাত আপোনালোকে এই হেৰিয়াক লগ পাইছিল নাই আপুনি, এই বাকীখিনি মানুহক মানে ক'লা ল'ৰাৰ আত্মীয় কিছু তালৈ গৈছিল, দেউতাক, বৰ্তাকৰ পুতেক, এইখিনি যিখিনি বাকী 13 জন, এই মানুহখিনি লগ পাইছিল নাই? মই যিহেতু এতিয়া কৰোণাৰ কাৰণে মোক বেলেগকৈ ৰাখিছে আৰু প্ৰথম কেছটোৰ পৰাই মোক অলপ ছাইডকৈ ৰাখিছে, তেওঁলোককো বেলেগকৈ ৰাখিছে, মোকো বেলেগ, মই কম সময়হে লগ পাওঁ, 2-3 মিনিট লগ পাওঁ, কিন্তু কৰোণাৰ কাৰণে লগ খাবলৈ নিদিয়ে। সেইটো সুধিছানে তুমি? তোমাৰতো খং উঠি আছিল আত্মাত যে তহঁতৰ কাৰণেই হ'ল, তাহাঁতক কিবা কুৱেশ্যন তুমি কৰিছানে? সৎ সাহসেৰে কৰিছোঁ কুৱেশ্যন। কি কৰিছে? তেওঁলোকে কৈছে আমিতো তোমাক হেৰি কৰা নাই, আমি যে ই আছিলে বুলিও কোৱা নাই, তোমাক পুলিচেহে ধৰি আনিছে, আমাৰ কি দুখ তাত। আৰু তেওঁলোকে থানাত ষ্টেটমেণ্ট দিছে, যিজন ক'লা ল'ৰা মই 2 মিনিটৰ কাৰণে লগ পাইছোঁ, তেখেতে পুলিচজনক কৈছে, যিজন OC, এই মানুহজনক কিয় আপোনালোকে উঠাই আনিছে, এইজনটো আমি দেখি পোৱা নাই, চিনি পোৱা নাই, এজন কাজিয়াত নাই, মই নিজে কাজিয়াত আছোঁ, মই মাৰিছোঁ ল'ৰাটো, এই মানুহজন নাই, আপুনি কেলৈ উঠাই আনিছে, সেইবুলি ডাইৰেক্ট সি কৈ থৈ গৈছে, ক'লা ল'ৰাই। আৰু বাপেক আৰু বাকীকেইটা মানুহৰ মন্তব্য কেনেকুৱা? এনে মন্তব্য অনুশোচনাত ভুগিছে নাই, নে ৰাক্ষস ৰূপতে আছে তেনেকৈ আছে? অনুশোচনাত ভোগা নিচিনা, মই যি 5 মিনিট সময় লগ পাওঁ, কথা বতৰাত অনুশোচনা ভোগা নিচিনাই ভাবোঁ, অনুশোচনা ভুগি আছে, ভুগিছে। মানে মানুহৰ মুখত ধৰিব পাৰি কথা বতৰাত। তোমাৰ তেনেকুৱা লাগিছেনে যে সিহঁতি যে এটা মহাপাপ যে কৰিলে জীৱনত, মানুহ হত্যা, নৰহত্যাৰ, সেইটো অনুশোচনা সিহঁতৰ আহিছেনে? অনুশোচনা আহিছে নিচিনা মোৰ অনুভৱ হৈছে, কেলৈ মই কম বাপেকজনক দেখা পাইছা নাই? বাপেকজনক দেখা পাইছোঁ। জেলত পাইছা? জেলত পাইছোঁ। জেলত তোমালোকৰ যেতিয়া ধৰি লোৱা আছামীসকলক কেতিয়াবা অলপ ফ্লেক্সিবল কৰি দিয়ে, এৰি দিয়ে, মানে অকণমান ইফাল সিফাল কথা বতৰা পাতিবলৈ দিয়ে, পাইছা নাই? ফ্লেক্সিবলটো এতিয়া দিয়া নাই, কৰোণাৰ কাৰণে মানে চবকে ৰুমে ৰুমে আবদ্ধ কৰি অকলে ৰাখিছিল? অকলে ৰখা নাই, মোক বেলেগ এটা ৰুমত ৰাখিছে। সেইসকলৰ লগত হত্যাকাৰী কোনো নাছিল? মোৰ লগত হত্যা নাছিল। আৰু তেওঁলোকক ক'ত ৰাখিছিল? তেওঁলোকক এটা ৱাৰ্ড আছে, তেওঁলোকক 1-2 নম্বৰ ৱাৰ্ডত ৰাখিছে, আৰু গোটেইখিনি নহয়, বেলেগ বেলেগকৈ। মানে তেওঁলোকৰতো 13 জন আছে, তেওঁলোকক তাতে ৰাখিছে? তাতে ৰাখিছে। তেওঁলোককো মানে 13 জন একেলগে লগ খাবলৈ দিয়া হোৱা নাই, 2জন বেলেগত আছে, 2জন বেলেগত আছে, আৰু মোক অকলে ৰাখিছে। তুমি মোক আত্মাৰে কোৱা যে অনিমেষৰ দৰে এটা থুলন্ত মাকজনী আজিও বলিয়াৰ দৰে থাকে, কান্দি থাকে, আজিও পদূলি মুখলৈ ল'ৰাটো আহিব নেকি, আত্মা আহিব নেকি ভাবি ভাবি কান্দি থাকে, তুমি কেনেকুৱা পানিছমেণ্ট হোৱাটো বিচাৰা এই দোষীসকলৰ ক্ষেত্ৰত? যিহেতু তেওঁলোকে এতিয়া অভিযুক্ত হৈ আছে, কিমান দোষী নিৰ্দোষী এইটো আইনে বিচাৰ কৰিলেহে গম পাম। মই এতিয়া কেলৈ, মই নিজেও যেতিয়া অভিযুক্ত হৈ দোষী নিচিনা তাতো হয়তো থাকিব পাৰে, আৰু আইনে যিখিনি বিচাৰ কৰি কঠোৰ শাস্তি দিব বুলি মোৰ বিশ্বাস আছে, শাস্তি হোৱাটোৱে বিচাৰোঁ। যোৱা 17 তাৰিখ নে 18 তাৰিখেই তুমি ওলাব লাগে, আকৌ তুমি মোটামুটি সেইদিনাখন গধূলি ওলাই আহিব লাগে, আমাৰ ওচৰত যিটো খবৰ আছিল। 19, 20, 21, 22, 23, 24, 25 প্ৰায় 7 দিন থাকিবলগীয়া হ'ল। এই ওলাম মনটো থকাৰ অৱস্থাত হঠাৎ আকৌ বন্ধ হৈ যাওঁতে কেনেকুৱা লাগিছিলে? খুব বেয়া লাগিছিলে। তাত মই জেলৰ মানুহখিনিয়েও, জেলৰ কৰ্তৃপক্ষও মোক জনাইছে যে তুমি আজি হয়তো যাব পাৰিবা। পাছত গম পাইছোঁ যেতিয়া মই এটা কেছত, মাৰ্ডাৰ কেছটোত জামিন পালোঁ, তাৰপিছত যেতিয়া মোক কৈছে যে তোমাৰ আৰু এখন কেছ জাপি থোৱা হৈছে, তেতিয়া মই ভাবিছোঁ যে ন্যায় আচলতে আৰক্ষী প্ৰশাসনে কি কৰিছে মোৰ ক্ষেত্ৰত, নাই যেন লাগিছে। আমি আৰক্ষীক সাক্ষী কৰিয়ে আমি ইমান দূৰৰ পৰা যাওঁ, কিবা এটা হ'লে অনিমেষ ভূঞা যেনেকৈ তেওঁ বজাৰ কৰিবলৈ আহে, আমিও তেনেকৈয়ে বজাৰ কৰিবলৈ যাওঁ। তেওঁ এটা ব্যৱসায়িক মন আছে, মোৰো এটা ব্যৱসায়িক মন আছে। ব্যৱসায়িক মনটোৰ কাৰণে আমি গাঁৱৰ ৰাইজেও সুবিধাৰ কাৰণে যিখিনি বস্তু বেলেগত নাপায় মই আনি দিবলৈ চেষ্টা কৰোঁ। অনিমেষ ভূঞা নামটো ক'লে এতিয়া দুখ লাগে মোৰ, যদি মই অভিযুক্ত নহ'লোহেঁতেন তেওঁকতো মই শ্ৰদ্ধাঞ্জলি জনাবলৈ গ'লেন। মাকৰ দুখ দেখি মই টিভিত দেখিয়ে বেয়া লাগিছে, মোৰ মায়েও তেনেকৈয়ে কান্দি আছে। হ'লেও পুলিচক আশা কৰিয়ে আমি যাওঁ, যদি পুলিচে আমাক তেনেকুৱা কৰে, মই এতিয়া কাইলৈ ব্যৱসায়টো কেনেকৈ আগবঢ়াই নিম, মই যোৰহাটলৈ কেনেকৈ যাম? ভয়টো লাগি আছে চাগে? হয়তো নিশ্চিতভাৱে মইতো যাবলৈ, এতিয়াও মই ব্যৱসায় এৰি দিম বুলিয়ে দেউতাকে সম্পূৰ্ণ কৰিছোঁ। মই দেউতা কৰিব নোৱাৰোঁ, আপোনালোকে যি কৰে কৰক, মই এনেকুৱা এটা হেৰিয়ত, কেলৈ আমি একেবাৰে হোজা মানুহ, আৰু পুলিচক আশা কৰিয়ে কিবা এটা যদি হয় আমি পুলিচক ক'ম বুলিয়ে ভাবি থাকোঁ। পুলিচক কওঁতেও যদি পুলিচে নুবুজে, মই সাংঘাতিক কাকতি মিনতি কৰিছোঁ। মই ফাইনেল জেললৈ লৈ গৈছে, মনটো তেতিয়া কিবা লাগি গৈছে, কিন্তু ভবাও নাছিলোঁ এনেকুৱা এখন
কুঠাৰীৰ মাজত কি যিহেতু আমি তেনেকুৱা কাম কৰি পোৱা নাই আজিলৈকে জন্ম পৰা কাজিয়া পেচাল সেইবোৰ কৰিলেহে বেয়া কামত লিপ্ত থাকিলে তালৈ যাম বুলি আমাৰ আশংকা এটা থাকে অভাৱনীয় মানে মই চিন্তা কৰিবই পৰা নাই যে মই ক'লৈ আহিছোঁ জেলত সোমাওঁতে তাত আদৰণি লিখা আছে স্বাগতম লিখা আছে মোৰ কাৰণে যেন সেইটো এটা অদ্ভুত শব্দ পোতাশাল টাইপ লাগিছে কি আদৰণি জনাইছে মোক কি স্বাগতম জনাইছে মই কি কৰি আহিছোঁ আৰু যিটো ঘটনা লাগিছে সেইটো মহাপাপ সুভাষ বৰাৰ চকুলো টুকি প্ৰাগ নিউজৰ আগত কোৱা এই যি মন্তব্য দুটা সন্তান পত্নী দেউতাক মাকলে বৰকৈ মনত পৰিছিল এটা দিনত ভাবি লৈছিল মই আৰু ওলাই কোনোদিন নাযাম নেকি মোৰ বিপক্ষে কঠোৰ শাস্তি হ'ব যি শাস্তি মই বিনা দোষত মূৰ পাতি ল'ব লাগিব আন দোষীসকলৰ লগতে এটা দিনত চাৰিওফালে আন্ধাৰ দেখিছিল অমানিশা দেখিছিল মাথো কোলা কোলা দেখিছিল তাৰ পিছত 58 দিনৰ পিছত সুভাষ বৰা আজি ঘৰলৈ আহিছে তেওঁ জামিন পাইছে আৰক্ষীৰ যিখন কঠোৰ চাৰ্জশ্বিট বুলি আৰক্ষীয়ে দাবী কৰিছে তাত এটা উদ্ধকমাও সুভাষ বৰাৰ বিপক্ষে দোষী হিচাপে প্ৰতিপন্ন কৰিব নোৱাৰিলে চিলনীয়ে থপিওৱাৰ দৰে সেইদিনা যেতিয়া প্ৰবল প্ৰতিবাদ হ'ল আৰু যেতিয়া গম পালে যে এজন ছাত্ৰ নেতা ছাত্ৰ সন্থাৰ ল'ৰা বুলি গম পালে তেতিয়া পুলিচৰ মাজত হুৱা দুৱা লাগিছিলে যোৰহাট পুলিচৰ মাজত পুলিচে নিজক বচাবৰ বাবে সেইদিনাখন যাকে যেনেকৈ পাই থপিয়াই লৈ গৈছিলে অৱশ্যে তাত ৯৯% লোককে পৰৱৰ্তী সময়ত কিন্তু তেওঁলোকে সঁচা লোককে গ্ৰেপ্তাৰ কৰাৰ এটা পৰিৱেশো ৰচিত হৈছে কিন্তু তাৰ মাজত সুভাষৰ গ্ৰেপ্তাৰে জোকাৰি গৈছিল তিয়ক সমষ্টিৰ চিন্তামণিগড়ৰ জেলেঙেটুপ এণ্টায়াৰ চিন্তামণিগড় অঞ্চল আৰু প্ৰবল প্ৰতিবাদ উত্থাপিত হৈছিল ইয়াত ভগামুখ থানাৰ সন্মুখলৈকে প্ৰতিবাদ সাব্যস্ত হৈছিল তিয়ক থানাৰ পদূলিলৈকে প্ৰতিবাদ সাব্যস্ত হৈছিল যোৰহাটৰ আৰক্ষী অধীক্ষকৰ পদূলিলৈকে প্ৰতিবাদ সাব্যস্ত হৈছিল যে বিনা দোষী সুভাষ বৰাক মুক্তি দিব লাগে 1% তেওঁ এই ঘটনাত জড়িত নাই বজাৰ কৰিবলৈ যোৱা এজন ল'ৰাক চিলনীয়ে থপিওৱাৰ দৰে সেই সময়ত যোৰহাট আৰক্ষীয়ে লৈ গৈছিল কাৰণ সেই 24 ঘণ্টাত যোৰহাট আৰক্ষীৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছিল যে কেনেকৈ এই গোটেই ঘটনাটোত এটা প্ৰশমিত প্ৰক্ৰিয়ালে এটা নিস্তেজ পৰিৱেশলৈ লৈ যাব পৰা যায় আৰু গোটেই প্ৰতিবাদটো কেনেকৈ স্থিমিত কৰিব পৰা যায় তাৰ বাবে উঠি পৰি লাগিছিল যোৰহাট আৰক্ষী আৰু তাৰে বলি হৈছিল মোৰ কাষত থকা নিদোষী এই সুভাষ বৰা এজন নিদোষী মানুহ মহাপাপৰ দৰে নৰহত্যাৰ দৰে এটা ঘটনাত জড়িত হ'লে কেনেকুৱা অৱস্থা হয় সুভাষ বৰাই চকুলো টুকি কোৱা এই কথাখিনিৰ পৰা অসমবাসী ৰাইজে নিশ্চয় অনুমান কৰিব পাৰিছে আপোনালোকলৈ এৰিলোঁ আৰু আমি অসম আৰক্ষীক পুনৰবাৰ তেখেতৰ মুখৰ পৰা বাক্যটো কাহি কওঁ যে মানুহ গ্ৰেপ্তাৰ কৰাৰ আগত আটক কৰাৰ আগত এবাৰ সম্পূৰ্ণৰূপে গ্ৰাউণ্ড ৰিয়েলিটিটো জানি তেওঁক গ্ৰেপ্তাৰ আটক বা পোতাশাললৈ বা কাৰাগাৰলৈ নিক্ষেপ কৰিব লাগে অন্যথা এনেকৈ বাক্ৰুদ্ধ বা মুকবধিৰ হৈ যায় বহু পৰিয়াল বহু লোক আমি আদালতৰ যি ন্যায়ৰ বাবে অপেক্ষা কৰিম আশা কৰিম এই চাৰ্জশ্বিটে এই যিখন চাৰ্জশ্বিটে অনিমেষ ভূঞাৰ আত্মা অপেক্ষা কৰা মাতৃৰ চকুলো আৰু নৰহত্যাৰ দৰে এই যিটো জঘন্য কাণ্ড তাৰ বিপক্ষে এক দৃষ্টান্তমূলক পৰিৱেশ ৰচনা কৰিব যোৰহাটবাসীৰ সন্মুখত অসমবাসীৰ সন্মুখত আৰু ন্যায়ৰ চোতালত